আপোনাৰো মূৰত সডেনলি বৰ বেছিকে খজুতি অনুভৱ হৈছে নেকি? এয়া উফি নহব পাৰে, হ'ব পাৰে উকনি। নমস্কাৰ সকলোকে আকৌ এবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। মোৰ নাম ডক্টৰ মানালী, আপোনাৰ ডিজিটেল স্কিন ডক্টৰ আৰু হেয়াৰ এক্সপাৰ্ট। আজি মই এটা কমন টপিক কিন্তু স্লাইটলি এম্বাৰেছিং টপিকৰ বিষয়ে কথা পাতিম, হেড লাইজ বা উকনি। উকনি হলে অকল মূৰতে নহয়, গোটেই গাটো খজুতি হ'ব পাৰে। পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো আৰু আপোনালোকে যদি এতিয়ালৈকে সাবস্ক্ৰাইব নাই কৰে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, মোৰ হেতুৱে অনুৰোধ। আপোনালোকে গমে পায় যে উকনি হলে সবতকে বেছি কমন সিম্পটম কি হয়? এক্সট্ৰিম খজুতি, ইমানে বেছি খজুৱাই যে ৰাতি টোপনি অসুবিধা হয়, নিদ্ৰাত অসুবিধা কৰি পেলায়। এই হেড লাইজ বা এই প্যাৰাসাইটটো উকনিটো আমাৰ চুলিৰ ব্লাড সাপ্লাইৰ ওপৰত নিৰ্ভৰ কৰে আৰু তাৰ বাবে চুলিত ব্লাড সাপ্লাইটো কম্প্ৰমাইজ হৈ যায় আৰু চুলিৰ গুৰিটো উইক হৈ পৰে, হেয়াৰ ফলৰ প্ৰব্লেম বেছি হয়। হেয়াৰ ফল বা চুলি হৰা সমস্যাও দেখা পোৱা যায় এই হেড লাইজ বা উকনিৰ প্ৰব্লেমৰ কাৰণে। ইনফেক্ট স্পেচিয়েলি মহিলাসকলৰ মাজত যিসকল মহিলা গাঁও পৰিৱেশত থাকে, ওভাৰক্ৰাউডেড এৰিয়াত থাকে, তেওঁলোকৰ অলৰেডি এনিমিয়া বা ৰক্তহীনতা থাকেই আৰু তেওঁলোকৰ যদি এই উকনিৰ প্ৰব্লেমটো হয় আৰু যেটো কমনলি হয় ওভাৰক্ৰাউডেড আৰু গাঁও পৰিৱেশত থকা মানুহৰ খুব কমনলি এই উকনিৰ প্ৰব্লেমটো দেখা পোৱা যায়, তেওঁলোকৰ বাবে সেইকাৰণে সিভিয়াৰ এনিমিয়া বা সিভিয়াৰ ৰক্তহীনতা দেখা পোৱা যায়। বাচ্চাটো আনকি খুব বেছি কমনলি এনিমিয়াৰ প্ৰব্লেমটো হয় যেতিয়া উকনি লগতে থাকে। তেন্তে কি কৰিব লাগে? সোনকালে ট্ৰিটমেন্ট ল'ব নালাগে নে? ট্ৰিটমেন্টৰ কথা জানাৰ আগতে আপোনালোকে জানিব লাগে যে উকনিটো কেনেকৈ চিনাক্ত কৰিব লাগে, কাৰণ বহুতে মূৰত খজুতি হলে ডেন্ড্ৰফ বুলি ভাবি থৈ দিয়ে। উকনি হলে চুলিত আপোনালোকে নিডছ বা এনেকুৱা বগা বগা কণী দেখা পাব, যেটো কাণৰ পিছফালে বা বেক অফ দ্য স্কেল্পত বহুত বেছিকে জমা হৈ থাকে। আৰু বেক অফ দ্য স্কেল্পটো একচুৱেলি হাউচ অফ দ্য নিডছ বুলি ক'ব পাৰি, য'ত এগালমান নিডছ আপোনালোকে জমা দেখা পাব আৰু লগতে সেইকাৰণে সেইখিনি এৰিয়াত সেকেন্ডাৰী বেক্টেৰিয়েল ইনফেকশ্যনৰ সম্ভাৱনা বাঢ়ে আৰু কেতিয়াবা পাছ ফিল্ড পুইজ জমা হোৱা এনেকুৱা দানা দানাও আপোনালোকে অনুভৱ কৰিব পাৰে বা নটিচ কৰিব পাৰে। লগতে কেতিয়াবা গাটো খজুতি অনুভৱ হ'ব পাৰে, কাৰণ কেতিয়াবা লাইজ অকল মূৰতে নহয় বডি লাউচো হ'ব পাৰে। আজি বাৰু বডি লাউচৰ কথা মই নাপাতো, এটো আন এদিনৰ কাৰণে মই থম। আজি হেড লাইজৰ কথাই মই ক'বলৈ গৈ আছো। তেন্তে কেনেকৈ ট্ৰিটমেন্ট কৰিব পাৰি? আপোনালোকে ওভাৰ দা কাউন্টাৰ ফাৰ্মেসিৰ পৰা এনেকুৱা লোশন ল'ব পাৰে য'ত থাকে পাৰমেথ্ৰিন 1%, হেতু লগোৱা নিয়ম আছে। লোশনটো আপোনালোকে গোটেই ড্ৰাই স্কেল্পত আপোনালোকে গোটেই স্কেল্পত ভালকে মাসাজ কৰি পেলাই লগাই ৰাখিব, 10 to 15 মিনিটস লগাই ৰাখিব। প্ৰথমতে এদিন লগালে তাৰ পিছত 7 দিন গ্যাপ দিব, আকৌ এবাৰ ৰিএপ্লাই কৰিব। ৰিএপ্লাই কৰাটো বহুত ইম্পৰ্টেন্ট হয়, অকল এবাৰ লগালে নহয়। আপোনালোকে আইভাৰমেক্টিন ক্ৰীমো লগাব পাৰে, যেটো ওভাৰ দা কাউন্টাৰ এভেইলেবল হয়। লগতে আপোনালোকে পাৰমেথ্ৰিন বা আইভাৰমেক্টিন শ্যাম্পু পোৱা যায়, হেতু আপোনালোকে ব্যৱহাৰ কৰিব পাৰে টুৱাইস অৰ থ্ৰাইস এ উইক। ভালকে লগাই পেলাই মাসাজ কৰিব, 2-3 মিনিট ৰাখি থব, তাৰ পিছতহে ওয়াশ কৰিব। মন কৰিব যে অকল মেডিকেটেড ক্ৰীম আৰু শ্যাম্পু লগালে গোটেই নিডছখিনি আঁতৰি নাযায়, কণীটো আঁতৰি নাযায়। এই মেডিকেটেড ক্ৰীম বা শ্যাম্পুটো যেটো হেড লাউজ বা যেটো প্যাৰাসাইট থাকে, লাইভ প্যাৰাসাইটটো হেতুক মাৰিবলৈ সহায় কৰে, কিন্তু যিখিনি কণী ৰৈ যায় সেইখিনি আঁতৰাব নোৱাৰে। তাৰ বাবে আপোনালোকে কি কৰিব লাগে? কাৰণ সেই কণীখিনি আঁতৰাটো বহুত ইম্পৰ্টেন্ট, নহলে হেতু আকৌ নতুনকে এটা প্যাৰাসাইটৰ জন্ম দিব পাৰে। আপোনালোকে গমে পায় যে এনেকুৱা ফণী পোৱা যায় নিট কম, য'ত মানে আমাৰ নৰ্মেল কমতকে ডিফাৰেন্ট হয়, তাত বহুত ঘন থাকে, টুথকেটা বহুত ঘন থাকে। হেতু আপোনালোকে কম কৰিব লাগে আৰু কম কৰা আগতে আপোনালোকে কি কৰিব? চুলিটো আপোনালোকে ভিনিগাৰত বা ডাইলুটেড ভিনিগাৰ, য'ত 4% এচিটিক এসিড থাকে, হেতুৰে ভালকে চুলিটো ধুই ল'ব। কাৰণ নিডছ বা কণী যেটো চুলিত লাগি থাকে, এটা গ্লুই সাবস্টেন্স দি পেলাই লাগি থাকে, সেই বস্তুটো ডিজলভ কৰিবলৈ এচিটিক এসিডটো যেটো ভিনিগাৰত থাকে হেতু হেল্প কৰে আৰু তেতিয়া ইজিলি এই কণীকেটা বা নিডছটো চুলিৰ ইজিলি ডিসলজ হৈ যায় আমাৰ হেয়াৰ শাফ্টৰ পৰা, তেতিয়া আমি কম কৰিবলৈ আঁতৰাবলৈ ইজি হয়। আৰু তাৰ পিছত আপোনালোকে ওয়াশ কৰিলে, ওয়াশ কৰাৰ পিছত এটা নাৰিকল তেল য'ত অলপমান কফুৰ মিক্স কৰি পেলাই আপোনালোকে লগাব পাৰে, বা কণ্ডিশনাৰো ভালকে লগাই পেলাই তাৰ পিছত ওয়েট হেয়াৰ কণ্ডিশনাৰটো লগাই থোৱা অৱস্থাতে আপোনালোকে কম কৰিব। হেনেকুৱা আপোনালোকে যদি ডেইলি কৰে, এটলিষ্ট ফিউ উইকছলৈকে আপোনালোকে কেইটামান সপ্তাহ আপোনালোকে ৰেগুলাৰলি ফলো কৰে, তেতিয়া হলে আপোনালোকৰ এই সমস্যাটোৰ পৰা ইজিলি হাত সৰিবলৈ আপোনালোকৰ সহায় হ'ব।
লগতে আপোনালোকে যিবোৰ কাপোৰ ইউজ কৰে কোমছ টাৱেলছ বেডশ্বীট লাইনেন সব গৰম পানীৰে ভালকৈ ধুব ভালকৈ গৰম পানীত অলপ দেৰি ৰাখি পেলাই তাৰপিছত গৰম পানীৰে ধুই দিব ঘৰত যদি বিচাৰে আপোনালোকে নিম পেক লগাব পাৰে নিম পাতটো পিচি পেলাই আপোনালোকে চুলিত লগাব পাৰে এটো ভাল এন্টিসেপ্টিক এন্টিব্যাকটেৰিয়ালও হয় আৰু আপোনালোকৰ যদি ইচিং থাকে লগতে হেতু অলপমান ৰিলিফ কৰিবলৈ হেল্প কৰে বাট ৰিমেম্বৰ মই ফাৰ্স্ট প্ৰিফাৰেন্স দিম আপোনালোকে মেডিকেটেড ক্ৰীম এণ্ড লোশনটো ইউজ কৰিব এইবোৰ থেৰাপি আপোনালোকে মেইনটেনেন্সৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ইভেন আপোনালোকে টি ট্ৰী অইল যেটো কিনিব পোৱা যায় হেতু আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এই লাইছৰ কাৰণে আপোনালোকৰ ঘৰৰ ওচৰৰ মানুহ বা আপোনালোকৰ চিনাকি মানুহৰ যে কোনোবা এনেকুৱা ভুগি আছে লাইছৰ প্ৰবলেমৰ পৰা তেতিয়া হলে এই ভিডিওটো তেওঁলোকক শেয়াৰ কৰিব আশা কৰিম যে তেওঁলোকে কিবা এটা ইনফৰমেশন কাৰেক্ট ইনফৰমেশন পাব যেটো হয়তো তেওঁলোকে বিচাৰি আছে Till then, stay safe, take care, and see you soon in our next video. আপোনালোকে যদি এতিয়ালৈকে সাবস্ক্ৰাইব নাই কৰা চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লাইক কৰিব শেয়াৰ কৰিব মোৰ ভিডিওটো